শিৱসাগৰৰ বেতবাৰীত ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁৱত এই চাঞ্চল্যকৰ ঘটনা অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ বেতবাৰী কুৱামৰা সত্ৰত ঘৰ যুৱকজনৰ ঘটনা সন্দৰ্ভত কৌস্তৱ দত্ত নামৰ এজনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ মনোজ দত্ত নামৰ লোকজনৰ চৌহদত অবৈধভাৱে সিমেন্ট সিনটেক্সত মজুত কৰা হৈছিল ডিজেল আৰু উল্লেখ্য যে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তৰ সৈতে যুৱকজনে চুৰাং তেলৰ বেহা চলোৱাৰ অভিযোগ পুনৰ জনাইছো শিৱসাগৰৰ বেতবাৰী ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ বেতবাৰী কাকতি গাঁৱত এই চাঞ্চল্যকৰ ঘটনা অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি টেংকিত উদ্ধাৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ আৰু বেতবাৰী কুৱামৰা সত্ৰত ঘৰ এই যুৱকজনৰ ঘটনা সন্দৰ্ভত কৌস্তৱ দত্ত নামৰ এজনক গ্ৰেপ্তাৰ মনোজ দত্ত নামৰ লোকজনৰ চৌহদত অবৈধভাৱে সিনটেক্সত মজুত কৰা হৈছিল ডিজেল উল্লেখ্য যে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তৰ সৈতে যুৱকজনে চুৰাং তেলৰ বেহা চলোৱাৰো গুৰুতৰ অভিযোগ তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি তাত থাকিলে মানে চিচা লিখীয়া হৈ যায় কিবা খাই আছিলে নেকি অঁ খাই আছিলে একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ তাত তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই মোক তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে নিশা 2:30মান বজাত বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি ল'ৰাটোক কালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে তাৰপিছত জামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে জামটো কাটি দিলোঁ